সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। নলবাৰী জিলাৰ জয়সাগৰত ১০ম বাৰ্ষিক শিৱ মন্দিৰ প্ৰতিষ্ঠা দিৱস উদযাপন। বিভিন্ন প্ৰান্তৰ ভক্তলোকৰ উপস্থিতিত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। নিউজ নাওৰ এক প্ৰতিবেদন। নলবাৰী জিলাৰ জয়সাগৰত ১০ম বাৰ্ষিক শিৱ মন্দিৰ প্ৰতিষ্ঠা দিৱস উদযাপন। বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। আমি মন্দিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি কাৰ্যসূচীটো আমি বছৰে বাৰ্ষিক আমি পালন কৰি আহি আছোঁ। আজিও আমি এই অনুষ্ঠানটো ৰাজহুৱা হিচাপে আমি সকলো ধৰ্মপ্ৰাণ ৰাইজ নিমন্ত্ৰণ কৰিছোঁ। কৰি পেলাই আমি অনুষ্ঠানটো আমি পালন কৰিছোঁ। আনবেলিৰ দৰে এইবেলিও আমি খুব শান্তি শৃংখলাৰ মাজেৰে পাৰ হৈ গৈছে দিনৰ ভাগত। আৰু আজি আমি তিনিধৰা পাঠক নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকল হ'ল ৰঙিয়া ভৱেন চন্দ্ৰ কলিতা, আৰু দ্বিতীয় হৈছে বিজিত ঢালৈ নাকেলবাৰী, আৰু ৩ নম্বৰ হৈছে লবিতা নাথ গৰেশ্বৰ। সকলোবোৰ আমাৰ মাজত আহি উপস্থিত হ'বই। সেয়ে আমি ধৰ্মপ্ৰাণ ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। ইয়াত এই দিনত আমাৰ প্ৰায় ২৫০০ মান মানুহৰ সমাগম ঘটে আৰু ৰাতিটো যথেষ্ট মানুহৰ সমাগম হয়। ৰাতি মোটামুটি ৪-৫ হাজাৰ মানুহ হয় ইয়াত। মই হয়তো নাজানো কি কাৰণে মানুহখিনি আহে। মই প্ৰায় ধৰ্মীয় লাইনতে আজি বহুত বছৰে জড়িত। প্ৰায় বাবাৰ আশীৰ্বাদ শিৰত তুলি লৈ পেলাই আজি ইমানখিনি গিলে আগবাঢ়িছোঁ। আৰু সেয়ে কিছু বাবাৰ পৰা আশীৰ্বাদ মানুহে পাইছে, পোৱাৰ কাৰণে মানুহখিনিয়ে এৰিব নোৱাৰে মোক। সেইকাৰণে যথেষ্ট মৰম চেনেহ দিছে, ৰাইজেও দিছে, বাহিৰৰ পৰাও যথেষ্ট মানুহ আহি পেলাই ইয়াত উপস্থিত হৈছে। তাৰ কাৰণে মই বহুত সুখী আৰু তাৰ কাৰণে মই আজি বহুত আনন্দিত। উল্লেখযোগ্য যে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জয়সাগৰৰ অজিত বৈশ্যৰ গৃহত থকা এটি শিৱ মন্দিৰলৈ প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সমাহাৰ ঘটে। এই শিৱ মন্দিৰটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৭ বজাত বন্তি প্ৰজ্বলন কৰে জয়সাগৰৰ জ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি ধৰণীধৰ বৈশ্যই। পুৱা ১০ বজাত বিভিন্ন প্ৰান্তৰ আয়তীসকলে নাম পৰিৱেশন কৰে। আবেলি ৩ বজাত বৰক্ষেত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দিনজোৰা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাৰ পিছতেই সন্ধিয়া ৫ বজাত নাগাৰা নাম পৰিৱেশন কৰে পাঠিকা লভিতা নাথৰ লগতে গোৰেশ্বৰৰ পাঠক বিজিত হালৈ আৰু ৰঙিয়া নাকেলবাৰীৰ পাঠক ভৱেন্দ্ৰ চন্দ্ৰ কলিতাই। নাম চাবলৈ বিভিন্ন প্ৰান্তৰ ৰাইজে ভিৰ কৰে অজিত বৈশ্যৰ গৃহত। প্ৰতি বছৰৰ দৰে এনেদৰে ভক্তপ্ৰাণ ৰাইজৰে ভৰি পৰে অজিত বৈশ্যৰ দিনত এই পবিত্ৰ দিনটিত। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিউজ নাও।